বহুদিন আগত এটা কাহিনী কওঁ তোমাক হা তিলক। তোমাৰ এবাৰ কি হ'ল মানে এজন আৰ্মিত চাকৰি কৰা ল'ৰা এজনে তোমাৰ বিয়া পাতিলে। তো বিয়া পাতিলে ঘৰত মাক আছে, দেউতাক আছে, ভায়েক আছে। বিয়া পাতাৰ পিছদিনাখনে তাৰ মানে কি আহি গ'ল, আগৰ দিন চিঠি আহিছিল ন, তো চিঠি আহি গ'ল যে ই যাব লাগে। তো গুচি গ'ল। গুচি যোৱাৰ পিছত তোমাৰ গ'ল, কেইদিনমান গ'ল, যোৱাৰ পিছত আৰু নতুনকৈ বিয়া পতা মানুহ ঘৈণীয়েকলে মনত পৰিছে, চিঠি লিখিলে সি। তেতিয়া মোবাইল চোবাইল নাছিলে ন, সি চিঠি লিখিলে যে ঘৰলৈ যে মাক তহঁত ভালে আছেনে, চব ভালে আছেনে, মোৰ ডাৰ্লিং ভালে আছেনে। সি মানে ঘৈণীয়েকৰ কথাটো ডাৰ্লিং বুলি লিখিলে। লিখোঁতে যেতিয়া চিঠি আহিলে, চিঠি অহা টাইমত তোমাৰ মাকে পালে চিঠিখন। পাই পিনে মাকেতো পঢ়িব নাজানে, তো কাষৰে ল'ৰা এজনক মাতি পিনে চিঠিখন পঢ়াই শুনাব দিলে। সেই ল'ৰাজনে ধুনীয়াকৈ পঢ়ি আছে, পঢ়ি পিনে শুনালে। লাষ্টত যেতিয়া ক'লে ডাৰ্লিং ভালে আছেনে, ডাৰ্লিঙে কি কৰিছে, তেতিয়া মাকে সুধিলে হে পাপা ডাৰ্লিং মানে কি হে। সেই ল'ৰাজনে আৰু অলপ বদমাছ আছিলে। ল'ৰাজনে ক'লে আৰু কি বুলি বুজাব, ঘপকৈ কৈ দিলে সি যে ডাৰ্লিং মানে কম্বল। আচ্ছা হয় নেকি, এতিয়া আমাৰো এখন চিঠি লিখি পিনে তাক বাবাক লাগি দি দি, আৰু সি যেনেকৈ লিখিছে সেনেকৈ দি দিবি। তেনেকৈ বঢ়িয়াকৈ লিখিছে, গোটেই কথাখিনি লিখি পিনে লাষ্টত লিখিছে মাকে, মানে লিখিব দিছে আৰু ল'ৰাজনক যে পাপা কি কবি, এইটো ডাৰ্লিঙক ৰাতি হ'লে দেউতাৰেও কব লাগে, ভায়েৰে কব লাগে, গোটেই টানা টানি কৰি ফালি পেলাইছে।